মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে লজিক আৰু ফিলচফিৰ 2 মূল্যাংকৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ অহা পৰীক্ষাৰ বাবে খুবই দৰকাৰী 23টা 2 মূল্যাংকৰ প্ৰশ্ন সমাধান সহ আলোচনা কৰিম। আশা কৰিম এই 23টা 2 মূল্যাংকৰ প্ৰশ্নই তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। প্ৰথমতে মই তোমালোকৰ আগত প্ৰথম প্ৰশ্নটো লৈছোঁ, সুসাদৃশ্য অনুমানৰ এটা উদাহৰণ দিয়া। পৃথিৱী আৰু মংগল এই দুটা সৌৰজগতৰ গ্ৰহ দুটাই সূৰ্যক পৰিদক্ষিণ কৰে। দুটাতে বায়ুমণ্ডল, মাটি, পানী, উত্তাপ আদি আছে। পৃথিৱীত জীৱ আছে, গতিকে মংগল গ্ৰহতো জীৱ আছে। এনে সাদৃশ্য অনুমানকে সুসাদৃশ্য অনুমান বলে। নেক্সট প্ৰশ্নটো হ'ল, অবৈজ্ঞানিক আগমনৰ এটা উদাহৰণ দিয়া। বিভিন্ন কাউৰী বিভিন্ন সময়ত আমি দেখো, আন কাউৰী নাই। এনে অবাধিত অভিজ্ঞতাৰ ভিত্তি অনুমান কৰোঁ যে সকলো কাউৰী হয় কলা। তাৰপিছত কাৰ্যকাৰণ বিধিক কিয় আগমনৰ আকাৰগত বিধি বলা হয়? কাৰ্যকৰণ বিধিক পূৰ্বতে সিদ্ধ বা পূৰ্ব স্বীকাৰ্য বিধি বুলি মানি লোৱা হয়। এই বিধিৰ প্ৰমাণৰ কোনো প্ৰয়োজন নাই। এই বিধিৰ জৰিয়তে আগমনৰ আকাৰগত সত্যতা নিৰূপণ কৰা হয়। সেইকাৰণে কাৰ্যকৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া। যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ দৃষ্টান্তত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক বৈজ্ঞানিক আগমন বোলে। যেনে ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, গতিকে সকলো হয় মৰণশীল। সুসাদৃশ্য অনুমান কাক বোলে? যি সাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, সেই সাদৃশ্য অনুমানক সুসাদৃশ্য অনুমান বলে। যেনে পৃথিৱী আৰু মংগল এই দুটা সৌৰজগতৰ গ্ৰহ দুটাতেই সূৰ্যক পৰিদক্ষিণ কৰে। দুটাতে বায়ুমণ্ডল, পানী, মাটি, উত্তাপ আদি আছে। পৃথিৱীত জীৱ আছে, গতিকে মংগল গ্ৰহতো জীৱ আছে। আগমনাত্মক ঝাপ বা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া। বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলো যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমুখী গতিকেই আগমনাত্মক ঝাপ বলে। তাৰপিছত সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক? সাদৃশ্য অনুমান কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইকাৰণে সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক নিশ্চিত নহয়। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক হয়? অতি চমুকৈ ব্যাখ্যা কৰা। কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা নকৰি মাত্ৰ অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তটো প্ৰতিষ্ঠা কৰা হয় বুলি ইয়াত সিদ্ধান্ত সত্যতা সম্পৰ্কে সকলো সময়তে এটা অনিশ্চয়তা কৈ যায়। সেইবাবে ইয়াৰ সিদ্ধান্তসমূহ অনিশ্চিত স্বভাৱৰ বা সম্ভাৱনামূলক। এতিয়া মই তোমালোকৰ আগত অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া এইটো প্ৰশ্নটো আলোচনা কৰিম। যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা আৰু অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক অবৈজ্ঞানিক আগমন বলে। উপযুক্ত উদাহৰণ হোৱা সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া। দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তু থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত
থকা বুলি যি অনুমান কৰা হয় তাক সাদৃশ্য অনুমান বা সাদৃশ্যমূলক অনুমান বলে। যেনে পৃথিৱী আৰু মংগল উভয়ৰে সৌৰজগতৰ দুটা গ্ৰহ বহু বিষয়ত দুটাৰ মাজত সাদৃশ্য আছে। দুটা গ্ৰহে সূৰ্যক পৰিদৰ্শন কৰে। দুটা গ্ৰহতে জলবায়ু, মাটি, পানী, বায়ু, পৰিমিত তাপ আদি বিষয়ে সাদৃশ্য আছে। পৃথিৱীত জীৱ আছে, গতিকে অনুমান কৰা হয় মংগল গ্ৰহতো জীৱ আছে। উপযুক্ত উদাহৰণৰ সৈতে সাদৃশ্যমূলক বা সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা লিখা। যি সাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ আৰু আকস্মিক গুণৰহে সাদৃশ্য, মাত্ৰ সেই সাদৃশ্য অনুমানক সাদৃশ্যমূলক বা সাদৃশ্যমূলক বা দুষ্ট সাদৃশ্যমূলক অনুমান বলে। যেনে মানুহৰ দৰে উদ্ভিদৰো জন্ম, বৃদ্ধি, মৃত্যু আছে। মানুহৰ বুদ্ধি আছে, গতিকে উদ্ভিদৰো মানুহৰ বৃদ্ধি আছে, গতিকে উদ্ভিদৰো বৃদ্ধি আছে। ইয়াত দৃষ্টান্তৰ দুটাৰ মাজত সাদৃশ্য থকা গুণ বুদ্ধি অস্তিত্বৰ বাবে গুৰুত্বপূৰ্ণ নহয়, অতি গৌণহে। এনে সাদৃশ্য অনুমানেই সাদৃশ্যমূলক অনুমান। এতিয়া দেখা, অভ্যাসজনিত ক্ৰিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়? অভ্যাসজনিত ক্ৰিয়াই নৈতিক ক্ৰিয়া, অভ্যাস ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰেই পৰিণতি। যেতিয়া কোনো এটা ক্ৰিয়া ইচ্ছাকৃতভাৱে বাৰে বাৰে অনুশীলন কৰা হয়, তেতিয়া যি অভ্যাসত পৰিণত হয়। অভ্যাসজনিত ক্ৰিয়া যিহেতু নৈতিক ক্ৰিয়া, গতিকে ই নৈতিক বিচাৰৰ বিষয়বস্তু। নীতিবিদ্যাত অভিপ্ৰায়ৰ অৰ্থ কি? অভিপ্ৰায় অতি গুৰুত্বপূৰ্ণ, কাৰণ অভিপ্ৰায় লক্ষ্য, উদ্দেশ্য সাধন আৰু পৰিণামৰ সমন্বয়। অভিপ্ৰায় = লক্ষ্য + উদ্দেশ্য + সাধন + পৰিণাম। তাৰপিছত তোমালোকে চোৱা, ধৰ্ম শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ ব্যাখ্যা কৰা। ধৰ্ম শব্দটো ধৃ ধাতুৰ পৰা আহিছে, যাৰ লগত মন প্ৰত্যয় যোগ কৰা হৈছে, যাৰ অৰ্থ হৈছে যিয়ে ধাৰণ কৰে। আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱা হ'ল ধৰ্ম। ধৰ্মৰ এই সংজ্ঞাটো কোনে প্ৰদান কৰিছিল? এই সংজ্ঞাটোৰ এটা ত্ৰুটি উল্লেখ কৰা। কাণ্টে। ত্ৰুটিটো হ'ল কাণ্টেৰ এই সংজ্ঞাটোৱে কেৱল ইচ্ছাৰে গুৰুত্ব দিছে, চিন্তা অনুভূতিৰ গুৰুত্ব দিয়া নাই। তাৰপিছত নিম্নোক্ত যিকোনো এটা ধৰ্মৰ ব্যুৎপত্তিগত অৰ্থ ব্যাখ্যা কৰা। ৰিলিজন, ধৰ্ম। ৰিলিজন শব্দটোৰ উৎপত্তি হৈছে ৰিলিজিয়াৰ শব্দৰ পৰা, আৰু এই শব্দৰ অৰ্থ হৈছে বন্ধন, বণ্ড, অৰ্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে। ধৰ্ম শব্দটো সংস্কৃত ধৃ ধাতুৰ লগত মন প্ৰত্যয় সংযোগ কৰি সংস্কৃত ধৰ্ম শব্দটোৰ উৎপত্তি হয়, যিয়ে ধাৰণ কৰে, সিয়ে ধৰ্ম। তাৰপিছত ধৰ্ম হ'ল এক প্ৰকাৰ আৱেগ যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে। ধৰ্মৰ এই সংজ্ঞাটো কোনে প্ৰদান কৰিছিল? এই সংজ্ঞাটোৰ এটা ত্ৰুটি উল্লেখ কৰা। দাৰ্শনিক মেক টেগাৰ্টৰ এটা ত্ৰুটি। এই সংজ্ঞাটোৱে ধৰ্মৰ তিনিটা উপাদানৰ ভিতৰত আৱেগ আৰু অনুভূতিৰ দিশটো প্ৰকাশ কৰি ইচ্ছামূলক বা ক্ৰিয়ামূলক দিশটো প্ৰকাশ কৰা নাই। নেক্সট দেখা, ভাৱবাদ বুলিলে কি বুজা? যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, জ্ঞাতাৰ মনৰ পৰা স্বাধীনভাৱে কোনো বস্তু থাকিব নোৱাৰে, এই মতবাদেই হৈছে ভাৱবাদ। তাৰপিছত দেখা, প্ৰকৃতিৰ একৰূপতা বিধিটোৰ অৰ্থ কি? প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হৈছে একেই পৰিৱেশত প্ৰকৃতিয়ে একেই আচৰণ কৰে। প্ৰকৃতিয়ে বিভিন্ন বৈচিত্ৰ্যৰ মাজতো নিজৰ এক ঐক্য বজাই
ৰাখে। বিশ্বর প্রকৃতির এই বিভিন্নতার মাজত থকা ঐক্যই বিশ্ব প্রক্রিয়ার এক সাধারণ চরিত্র গঠন করা দেখা যায়। প্রকৃতির একরূপতাই এই সাধারণ চরিত্রটোৱে প্রকাশ করে। নেক্সট দেখা, উদাহরণ সহ নিমিত্ত কারণের সত্যতা দিয়া দেখা। খুব ইম্পর্টেন্ট প্রশ্ন। কার্য এটা উৎপন্ন কৰিবলৈ যি ক্রম বা শক্তির প্রয়োজন হয় তাকে নিমিত্ত কারণ বলে। উদাহৰণস্বৰূপে কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূতাখিনিত প্ৰয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিত্ত কাৰণ। কেতিয়াবা আকৌ কৰ্তাজনেই নিমিত্ত কাৰণ বুলি কোৱা হয়। কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ উল্লেখ কৰা। কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ হ'ল নাম্বাৰ 1 কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ। কাৰণ অবিহনে কাৰ্য আৰু কাৰ্য অবিহনে কাৰণ সম্ভৱ নহয়। এটা কাৰ্যৰ এটাহে কাৰণ থাকে, অৰ্থাৎ কাৰণ কাৰ্যৰ নিৰুপাধিক, নিয়ত, অব্যবহিত, পূৰ্বৱৰ্তী ঘটনা। তাৰপিছত দিছে সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণৰ কোষৰ এটা উদাহৰণ দিয়া। ৰেলেৰে যাওঁতে সন্মুখৰ বস্তুবোৰক বেগাই বিপৰীত ফালে যোৱা যেন দেখা সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণ। তোমালোকে আৰু এটা প্ৰশ্ন লৈ আহা। দেখা, ইয়াতে কোৱা হৈছে নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। ইয়াতে দিয়া হৈছে নিৰীক্ষণৰ সুবিধা বহুতো দিয়া হৈছে, 4টা দিয়া হৈছে। দেখা, নাম্বাৰ 1 নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক। নাম্বাৰ 2 নিৰীক্ষণ কাৰ্য সদায় পৰীক্ষণৰ আগত। নাম্বাৰ 3 নিৰীক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। নিৰীক্ষণ সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।